ইয়াত আমাৰ বহুত জনজাতীয় বড়ো ভাইসকল বহি আছে, বাইদেউসকল বহি আছে। মই এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, আপোনালোকে দৈনিক জীৱনত পুৰা গাহৰি মাংস খায়নে নাখায়? পুৰা গাহৰি মাংস খালে 3% মানুহৰ ফেটা পেলু বেমাৰ লাগে। ফিটা পেলু জানে নে নাজানে? এতিয়া নকয়। এই বাইদেউহঁত জানে নে নাজানে? এইকাৰণে আজিৰ পৰা ফেটু পেলা কি পেলু ফিটা পেলু বেমাৰকো আমি আমাৰ জীৱনৰ পৰা বিদা দিব লাগে আৰু সংকল্প ল'ব লাগে যে পুৰা গাহৰি মাংস আৰু আমি নাখাওঁ। হ'ব নে নহ'ব? বইল কৰি খাওক, সিদ্ধ কৰি খাওক, গৰম পানীত একদম সিদ্ধ কৰক 100 ডিগ্ৰীত, তেতিয়া পেলু মৰি যায়। আৰু নহ'লে কেতিয়াবা ফেটা পেলুটো মস্তিষ্কতো উঠে।